শুৱালকুছি কলেজে যি প্ৰদৰ্শনীৰ অনুষ্ঠান আৰম্ভ কৰিছে সঁচাকৈ প্ৰশংসনীয় বৰ সুন্দৰভাৱে মহিলাসকলে ছাত্ৰীসকলে বৰ সুন্দৰভাৱে এখন প্ৰদৰ্শনী আয়োজন কৰিছে আৰু অনুষ্ঠানটো বৰ সুন্দৰ হৈছে আৰু প্ৰত্যেকটো বস্তু তেওঁলোকে নিজে কৰি নিজে তেওঁলোকে তাত বিক্ৰী কৰিছে আৰু ইয়াই এটা নিদৰ্শন যে স্বাৱলম্বিতা হয় আৰু মই মোৰ ফালৰ পৰা সকলোকে আশীৰ্বাদ দিছোঁ যাতে তেওঁলোকে এই ধৰণে এই এটা বীজ ৰোপণ কৰি যিটো স্বাৱলম্বিতা সেয়া যাতে ভৱিষ্যতে তেওঁলোকৰ জীৱন নিৰ্বাহ হয় এনেধৰণে সুন্দৰভাৱে তেওঁলোকে যাতে স্বাৱলম্বী মহিলা হিচাপে সমাজত চলিব পাৰে। কমিটি পৰ্যায়ত কাৰ্যসূচী দিশা আগবাঢ়িছো সদায় এটা আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো সেইটো আছে কিন্তু তাৰ উপৰিও স্বাৱলম্বী হোৱা অৰ্থনৈতিক স্বাৱলম্বিতা লাভ কৰাৰ যিটো গৌৰৱান্বিত কৰাৰ লগতে আমাক আশাবাদী কৰি নাহি হায়াৰ ছেকেণ্ডাৰী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী আৰু তেখেতসকল বাকী কৰি পেলাই ৰাইজৰ মাজলৈকে অহাই আশা ৰাখিছো যে আপোনালোকৰ যদি সহায় সহযোগিতা পাওঁ তেনেহ'লে পৰৱৰ্তী দিনত কিবা কিবি আমাৰ অলপ অসুবিধা আমাৰ দেৰি হ'ল এতিয়া এই দেৰি সময়খিনি মই কৰিম আশা গতিকে আৰু বহুত সুযোগ পাম বিশেষ আৰু নকওঁ ধন্যবাদ জনাইছো আৰু পৰৱৰ্তী সৌৰভক কিনিলে ডিঙিটোত ধৰি লৈ পেলাই এনেকে উলিয়াই লৈ পেলাই ক'ব ৰিচেণ্ট লগে লগে প্ৰথম মাইকী মানুহে কোনো বিয়াতে মই আজিলৈকে কোনো পুৰুষক দেখা নাই কোনো পুৰুষে গৈ পেলাই সোধা নাই ছোৱালীজনী বিয়া আগে দিছিলে ক্লাছ 7 আমি যেতিয়া পাওঁ সবৰ অলপ ক্লাছত আহিব পৰা তেতিয়া মই ছুটিতে নাই তেতিয়া সেই গাড়ীত আপোনাৰ লগত ঘূৰি আহিছিল আজিও এই দিনটো ইয়াত আপোনাৰ কিছু ছোৱালী এজনী কাষৰ চেণ্টেঞ্চটো হ'ব এই আমাৰ ইয়াতে যদি নিট দি পেলাই অকণমানৰ কাৰণে ৰৈ যায় বুলি মই খবৰ পাওঁ পৰৱৰ্তী বাইদেউ সম্বৰ্ধনা জনাব আমাৰ সভানেত্ৰী সীমান্ত বাইদেউ 498 যিবিলাক কেছ হয় বা তেনেকুৱা ধৰণৰ কথা হয় তাতো আমি দেখোঁ আচলতে কিন্তু প্ৰধান দুখী মহিলাসকলে সদায় নিজকে দুৰ্বল বুলি ভাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।